عبدتم ولا أنتم عابدون ما أعبد لكم دينكم ولي دين لا إله إلا الله والله أكبر بسم الله الرحمن الرحيم قل هو الله أحد الله الصمد لم يلد ولم يولد ولم يكن له كفوا أحد لا إله إلا الله والله أكبر بسم الله الرحمن الرحيم قل أعوذ برب الفلق من شر ما خلق ومن شر غاسق إذا وقب ومن شر النفاثات في العقد ومن شر حاسد إذا حسد لا إله إلا الله والله أكبر بسم الله الرحمن الرحيم قل أعوذ برب الناس ملك الناس إله الناس من شر الوسواس الخناس الذي يوسوس في صدور الناس من الجنة والناس لا إله إلا الله والله أكبر وإلهكم إله واحد لا إله إلا هو الرحمن الرحيم إن رحمة الله قريب من المحسنين وما أرسلناك إلا رحمة للعالمين ما كان محمد أبا أحد من رجالكم ولكن رسول الله وخاتم النبيين وكان الله بكل شيء عليما إن الله وملائكته يصلون على النبي يا أيها الذين آمنوا صلوا عليه وسلموا تسليما اللهم صل على سيدنا ومولانا محمد وعلى آله سيدنا ومولانا محمد اللهم صل على سيدنا ومولانا محمد وعلى آله سيدنا ومولانا محمد أستغفر الله إن الله غفور رحيم এতিয়া আমি প্ৰাৰ্থনা কৰিম সৃষ্টিকৰ্তাৰ ওচৰত আৰম্ভণিতে মই এটি শ্লোক পঢ়ি আছোঁ বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম ইয়া আইয়ুহান নাসু তাকু ৰাব্বাকুমুল্লাযী খালাকাকুম মিন নাফসিন ওয়াহিদাতিন ওয়া খালাকা মিনহা জাওজাহা ওয়া বাসসা মিনহুমা রিজালান কাসীরান ওয়া নিসা ওয়াত্তাকুল্লাহাল্লাযী তাসাআলুনা বিহি ওয়াল আরহাম ইন্নাল্লাহা কানা আলাইকুম রাকীবা হে মানৱ তোমালোকে নিজ প্ৰতিপালকৰ তাকৱা অৱলম্বন কৰা যিজনে তোমালোকক এটা প্ৰাণৰ পৰা সৃষ্টি কৰিছে তাৰ পৰাই তেওঁ স্ত্ৰী সৃষ্টি কৰিছে আৰু তেওঁলোক দুজনৰ পৰা বহুতো নৰনাৰী বিস্তাৰ কৰিছে আৰু তোমালোকে আল্লাহ আমাৰ সৃষ্টিকৰ্তাৰ তাকৱা অৱলম্বন কৰা যাৰ নামৰ দোহাই দি তোমালোকে পৰস্পৰে অধিকাৰ সাব্যস্ত কৰা আৰু তাকৱা মানে ভয় কৰা অৱলম্বন কৰা ৰক্ত সম্পৰ্কীয় আত্মীয়তাৰ বিষয়েও নিশ্চয় আল্লাহে তোমালোকক প্ৰত্যক্ষ কৰি এই সুৰক্ষিত কৰিব কিন্তু গোটেই বিশ্ব মানুহৰ কথাটো ক'লে আমাৰ সকলোৱে এজনে আদি পিতা আদমে এই যিটো বাইবেলত পাইছে কোৰাণত পাইছে গতিকে হিন্দু মুছলিম শিখ ইছাই আমি সকলোৱে ভাই ককাই আমাৰ আদি পিতা এজনেই আৰু কোৰাণত সেইটোৱে উল্লেখ কৰিলে যে মই তোমালোকক এজনৰ পৰাই সৃষ্টি এতিয়া আমিতো খ্ৰীষ্টান সকলেও কয় আৰু আমিন অসমীয়া অৰ্থ হ'ল আমাৰ প্ৰাৰ্থনা কবুল কৰা গতিকে আমিতো হাত উঠাওঁ আৰু হাত উঠোৱা বা হাত নমস্কাৰ কৰা একেই কথা কিয়নো আমি ধ্যানৰে যাতে তেখেতে আমাক দেখি আছে আমি কিন্তু দেখা নাই সেই কাৰণলৈ আল্লাহুম্মা আমিন ৰব্বানা আতিনা في الدنيا حسنة وفي الآخرة حسنة وقنا عذاب النار وادخلنا مع الأبرار يا عزيز يا غفار يا رب العالمين رب اجعلني مقيم الصلاة ومن ذريتي ربنا وتقبل دعاء
لا إله إلا أنت سبحانك إني كنت من الظالمين حسبنا الله ونعم الوكيل نعم المولى ونعم النصير لا إله إلا أنت سبحانك إني كنت من الظالمين الحمد لله رب العالمين الرحمن الرحيم مالك يوم الدين إياك نعبد وإياك نستعين اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين آمين يا পরবর্তীকার এই বিশ্ব জাহানের মালিক তোমার বর্ণনা আমি মাথা নত করে ভিক্ষা করিছো আমার নিচিনা পাপিষ্ট এই পৃথিবীতে আর কোনো নাই আমার সাগৰৰ পানী তোতালকৈ আমাৰ বেছি পাপ আল্লাহ আমি নাজানো আমি মৃত্যুৰ পিছত তোমাৰ ওচৰত কেনেকৈ চেহেৰা দেখা তুমি আমাৰ যিবিলাক কৰ্ম কৰিবলৈ মনা কৰিছা পৃথিৱীৰ সকলো কৰ্মত আমি লিপ্ত আছো তুমি তোমাৰ নূৰেৰে তোমাৰ আলোকৰে তুমি আমাৰ সকলো হৃদয়খন পৰিষ্কাৰ কৰি দিয়া তোমাৰ নূৰেৰে আমাৰ অন্তৰখন আলোকিত কৰি দিয়া আল্লাহ আমি যি উদ্দেশ্যৰে ইয়াত সমবেত হৈছোঁ আমাৰ একো কাৰো অন্তৰত দুখ নাই আমি একো কোৱাৰ আশা নাই আমি আল্লাহ যিজনৰ কাৰণে ইয়াত সমবেত হৈছোঁ তেখেত এজন মানৱ দৰ্দী আছিল তেখেতৰ ওচৰত কোনো হিন্দু মুছলমান শিখ ইছাই নাছিল তেখেতে মানৱতাৰ পূজাৰী আছিল আল্লাহ তেখেতৰ যি কৰ্ম তুমি কবুল কৰিছা আল্লাহ তেখেতক আত্মাক চিৰ শান্তি দান কৰা আল্লাহ সকলো তোমাৰ হাতত এই দুনিয়া আল্লাহ জেলখানা আমি এই জেলখানাৰ ভিতৰত আছোঁ এতিয়া তোমাৰ হাৱালা হৈ গ'ল সেই অন্ধকাৰ জেগাত তেখেত গুচি গ'ল তেখেতে কিদৰে আছে আমি নাজানো আল্লাহ তেখেতৰ মাও এই পৃথিৱীৰ পৰা বিদায় হ'ল তেখেতৰ ভনীও বিদায় হৈ গ'ল আল্লাহ সকলোৰে আত্মাক আল্লাহ শান্তি দান কৰা আল্লাহ তেখেতৰ পৰিবাৰক আল্লাহ ধৈৰ্য শক্তি দিয়া তেখেতৰ পিতৃ আল্লাহ অসুস্থ হৈ আছে তেখেতৰ হায়াত বৃদ্ধি কৰি দিয়া আয়ু বৃদ্ধি কৰি দিয়া তেখেতক সুস্থ শৰীৰ দান কৰা তেখেতৰ ৱাইফক সুস্থ শৰীৰ দান কৰা যিবিলাক কাম তেখেতে কৰিছিল সেই সকলো কাম ভাল গুণসমূহ আমাক সমাজত প্ৰচলিত কৰিবলৈ তৌফিক দান কৰা আমাৰ অন্তৰ থকা হিংসা ভাৱ ঘৃণা ভাৱ তুমি দূৰ কৰি দিয়া আমাৰ অন্তৰৰ পাৰ্বত ভাৱ জগাই তোলা আল্লাহ আমাৰ মনত কি হিংসা ভাৱ কোনোবাই আল্লাহ পুহিবলৈ চেষ্টা কৰি আছে সিহঁতক কোনোবা দেখাই দিয়া সিৰাতাল মুস্তাকিমৰ ৰাস্তা চলিব কাৰণে তুমি আমাক তৌফিক দান কৰা আল্লাহ যি কাম কৰিলে তুমি সন্তুষ্ট হোৱা সেই কাম কৰিবৰ কাৰণে তুমি আমাক তৌফিক দিয়া যি কাম কৰিলে তুমি হোৱা সেই নাম জপিবৰ কাৰণে তৌফিক দিয়া আল্লাহ তোমাৰ লগত যেন আমাৰ সম্পৰ্ক দৃঢ় কৰি দিয়া আমাৰ সকলোৱে মনৰ নেক আশা আকাংক্ষা পুৰা কৰি দিয়া বহু আশা লৈ আহিছো আল্লাহ তুমি আমাৰ ওপৰত হাবি পলাতৰ বালা মুসিবত তুমি দূৰ কৰি দিয়া আল্লাহ বিশেষকৈ আল্লাহ আমি ইয়াত তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছো তেখেতৰ বাপেকৰ আল্লাহ দেউতাকক আয়ু বৃদ্ধি কৰি দিয়া তেখেতক সুস্থ কৰি দিয়া যাৰ ৰব্বুল আলামিন বাপেক মাকৰ অশেষ কষ্ট দি এনেকুৱা এটা সন্তান আমি পাইছো এনেকুৱা এটা দুৰ্বতৰ পাইছো যিজনে অসমৰ ৰাইজক আল্লাহ এক গুণ কৰি দিলে আজিলৈকে কোনো এক গুণ কৰিব পৰা নাছিল তোলা আল্লাহ কিমান মহান মহান ব্যক্তি অসমত মৰিব আজি গোটেই বিশ্বত আলোড়ন আলোচনা কৰি দিয়া ربنا آتنا في الدنيا حسنة وفي الآخرة حسنة وقنا عذاب النار وأدخلنا مع الأبرار يا عزيز يا غفار يا رب العالمين يا الله কর্ম অর্ডার তুমি ভুল হয়েছে তুমি আমার সকলকে আমি অহংকারী সকলকে তুমি ক্ষমা করে দিবা ইয়া আল্লাহ আমি গুনাহ করি ভাল পাও তুমি ক্ষমা করি ভাল পোৱা আমার মৃত্যু ক্ষমা লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুর রাসূলুল্লাহ করি আমার ইমাম হইতে মুখ দিবা আমিন আমিন হাক্কা লা ইলাহা